মেথছ এডুকেশ্যনে তোমালোক সকলোকে স্বাগতম জনালো। আমি ইতিমধ্যে দশম শ্ৰেণীৰ গণিত আৰু উচ্চ গণিত এই বিষয় দুটাৰ ওপৰত যথেষ্ট সংখ্যক ভিডিঅ' তোমালোকৰ বাবে প্ৰস্তুত কৰিছো। আজিৰ এই ভিডিঅ'টিত আমি দশম শ্ৰেণীৰ এডভান্স মেথছৰ চেপ্টাৰ 7ৰ পৰা 3 মাৰ্কছৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিব বিচাৰিছো। গতিকে পোনে পোনে আমি ভিডিঅ'টোৰ মাজলৈ আগুৱাই যাব বিচাৰিছো। এক্সাৰচাইজ 7.1ৰ যিকেইটা কুৱেশ্যন নম্বৰ 7 তোমালোকৰ বুকত নিজে দেখিছা, সেই কুৱেশ্যন কেইটাৰ ক্ষেত্ৰত তোমালোকে চোৱা 7ৰ বি যিকেইটা 1 আৰু 2 দুটা কুৱেশ্যন প্ৰায় কুৱেশ্যন দুটাৰ পেটাৰ্ণ একেই। এই দুটা কুৱেশ্যনৰ ভিতৰত এটা কুৱেশ্যন তোমালোকৰ বাবে যথেষ্ট ইম্পৰ্টেণ্ট। গতিকে দুইটা কুৱেশ্যনে মই তোমালোকৰ আগত কেনেদৰে কৰিব লাগে কৰি দেখাবলৈ চেষ্টা কৰো। গতিকে ডাইৰেক্টলি তোমালোকৰ বাবে কুৱেশ্যন নম্বৰ 7ৰ B1 যিটো আছে ভালদৰে এবাৰ চোৱা, য'ত কোৱা হৈছে যে এ বি চি ডি কোনোবা এটা চতুৰ্ভুজৰ 4টা শীৰ্ষবিন্দু বুলি কোৱা হৈছে। এ বি চি ডি কোনোবা এটা চতুৰ্ভুজৰ 4টা শীৰ্ষবিন্দু যদি হয়, তেতিয়াহ'লে আমাক প্ৰমাণ কৰিবলৈ কোৱা হৈছে যে cos of A plus B by 2 plus cos of C plus D by 2 equal to 0. এই কুৱেশ্যনটো আমি কেনেদৰে সলভ কৰিম? একেবাৰে প্ৰথম কথা, যেহেতু আমাক এটা চতুৰ্ভুজৰ কথা কোৱা হৈছে, ফাৰ্ষ্ট আমি লিখিলো দিয়া আছে, সকলোৱে তোমালোকে লিখিবা দিয়া আছে A, B, C, D কোনো চতুৰ্ভুজৰ 4টা শীৰ্ষবিন্দু, ভাৰ্টেক্স বুলি যাক কোৱা হৈছে, আমাক 4টা শীৰ্ষবিন্দু বুলি কৈছে। গতিকে আমি জানো চতুৰ্ভুজ এটাৰ 4টা শীৰ্ষবিন্দু হলে এইকেইটা এই এ বি চি ডি নামৰ এই বিন্দু কেইটাতে আচলতে গঠন হৈছে আমাৰ গোটেইকেইটা কোণ। গতিকে আমি ক'ব পাৰো সেয়েহে A plus B plus C plus D equal to 360 degree। কাৰণ জানো যে চতুৰ্ভুজ এটাৰ 4টা কোণৰ যোগফল কিমান? সদায় 360 ডিগ্ৰীৰ সমান। এতিয়া ঘটনাটো হৈছে যে A plus B আমাক সেপাৰেট কে লাগে। তোমালোকে কুৱেশ্যনটো চাই লোৱা আকৌ এবাৰ যে A plus B আমাক সেপাৰেট কে লাগে। গতিকে ইহঁতক এনেদৰে ৰাখিলো, ৰখাৰ লগে লগে 360 ডিগ্ৰী মাইনাছ এই C plus D টো আমি আনটো সাইডলৈ কনভাৰ্ট কৰিছো, আমি ট্ৰান্সপোজ কৰিছো একচুয়ালি। এতিয়া A plus B divided by 2 এংগলটো ভালদৰে চোৱা, cosৰ লগত থকা এংগলটো A plus B divided by 2 বুলি যেটো আছে, গতিকে আমি 2 ৰে ডিভাইড কৰিছো। লেফট সাইডত যেটো 2 ৰে ডিভাইড কৰিছো, গতিকে ৰাইট সাইডতো আমি ডিভাইড কৰিব লাগিব 2 ৰে। গতিকে দুয়োফালে 2 ৰে এনেদৰে ডিভাইড কৰিব। কৰাৰ লগে লগে যেটো আমাক এই A plus B divided by 2 এই এংগলটোৰ লগত আমাক কি লাগে? ট্ৰিগোনোমেট্ৰিক ৰেশিওটো cos লাগে। গতিকে ইয়াত আমি cos লিখিলো। গতিকে লিখিলো cos A plus B by 2 equal to ইফালেও আমাৰ আহিব cos 360 ডিগ্ৰী 2 ৰে ডিভাইড কৰিলে আমি পাম 180 ডিগ্ৰী C plus D divided by 2। Same way 360 ডিগ্ৰী 2 ৰে ডিভাইড কৰিলে 180 C plus D যেটো 2 ৰে আমি ডিভাইড কৰিব নোৱাৰো, গতিকে আমি C plus D divided by 2 বুলি ইয়াত এনেদৰে লিখিছো। ফাইনালি এফালে cos A plus B by 2 হৈ গ'ল। ইয়াৰ বাবে কি কৰিম আমি? এই যে আমাৰ cos 180 ডিগ্ৰী মাইনাছ C plus D by 2 আছে, ইয়াৰ ক্ষেত্ৰত আমি কেনেদৰে ইয়াক ভাগিম এবাৰ তোমালোকে চোৱা যে আমাৰ কি আছিলে এই ফৰ্মটো cos n into 90 ডিগ্ৰী থিটা, এনেধৰণৰ এটা ফৰ্মুলা আমি পাইছিলো। কি আছিলে? cos n into 90 ডিগ্ৰী প্লাছ মাইনাছ যি নাথাকক কিয় থিটা ইকুৱেল টু কিমান হয়, এইটো ডিপেন্ডেন্ট কৰিছিল এই 90 ৰ লগত প্ৰডাক্ট হৈ থকা নাম্বাৰটোৰ ওপৰত। এই 90 ৰ লগত প্ৰডাক্ট হৈ থকা নাম্বাৰটো অৰ্থাৎ n ৰ ভ্যালুটো যদি এটা ইভেন নাম্বাৰ হয়, তেতিয়াহ'লে cos থিটাই থাকিব। n ৰ ভ্যালুটো যদি অড নাম্বাৰ হয়, অৰ্থাৎ অযুগ্ম সংখ্যা হয়, তেতিয়াহ'লে cos ৰ স্থানত ইয়াত কি আহিব? sin আহিব। এটা আমি সকলোৱে জানো। এতিয়া ডাইৰেক্টলি মই দেখিলো যে 90 ৰ লগত প্ৰডাক্ট হৈ থকা 180 যেহেতু আছে, 180 মানে আছে 90 into 2, অৰ্থাৎ 90 ৰ লগত প্ৰডাক্ট হৈ থকা নাম্বাৰটো যেহেতু 2 অৰ্থাৎ এটা যুগ্ম সংখ্যা, গতিকে আমাৰ ট্ৰিগোনোমেট্ৰিক ৰেশিওটো cos এই থাকিব। আমাৰ মানে যেটো এংগলটো C by 2, গতিকে C by 2 এনেদৰে লিখিব লাগিব। এতিয়া ঘটনাটো হ'ল যে C plus D by 2 যে আমি লিখিলো, লিখাৰ পিছৰ পাৰ্টটো যে এই ইয়াৰ আগত পজিটিভ সাইন হ'ব না নেগেটিভ সাইন হ'ব, সেইটো ডিপেন্ড কৰিছিল কাৰ ওপৰত? আমি চাম ট্ৰিগোনোমেট্ৰিক ৰেশিও কেইটা এনেদৰে আমি চাওঁ। ফাৰ্ষ্ট কোৱাড্ৰেন্টত all sin tan cos ASTC ৰুলটো আমি এপ্লাই কৰিব লাগে। এতিয়া ঘটনাটো হ'ল
যে 90 ডিগ্ৰী কথাটো যে কোনো কেইবাৰ ঘূৰিছে 90 ডিগ্ৰী 180 ডিগ্ৰী পাবৰ বাবে 90 into 2 অৰ্থাৎ দুবাৰ ঘূৰিছে 0 ৰ পৰা আৰম্ভ কৰিলে এটা 90 ডিগ্ৰী আৰু দুটা 90 ডিগ্ৰী ইয়াত আমি আহি পালো এতিয়া যেহেতু 90 ডিগ্ৰী মাইনাস হৈছে ভালদৰে চোৱা 90 ডিগ্ৰীৰ পৰা মাইনাস কৰি গৈছে এইখিনি পালো ইয়াৰ পৰা আমাক কমাই দিয়া হৈছে কমাই দিলে আমি কৰিম সেকেন্ড কোৱাড্ৰেন্টত আমি প্ৰথম এই লাইনডালৰ পৰা এনেদৰে আহি দুটা 90 ডিগ্ৰী ঘূৰি ইয়াত পালো তাৰ পিছত ইয়াত পোৱাৰ পিছত আমি কি দেখিছো যে ইয়াৰ পৰা আকৌ মাইনাস হৈছে যেহেতু গতিকে কমি গৈছে তো কমি যোৱাৰ অৰ্থটো হৈছে আকৌ সাইন ফাৰ্স্ট কোৱাড্ৰেন্টত আমি সেকেন্ড কোৱাড্ৰেন্টত আমি গৈ পেলাই আকৌ ৰখিব লগা হ'ল গতিকে সেকেন্ড কোৱাড্ৰেন্টৰ ক্ষেত্ৰত ইয়াতে কি লিখিছো সাইন এস লিখা আছে মানে সাইন পজিটিভ গতিকে এই স্থানটো কস নেগেটিভ হ'ব গতিকে ইয়াৰ আগত কি বহিব এটা নেগেটিভ সাইন বহিব এই যে ট্ৰিগোনোমেট্ৰিক ৰেশিও বিলাকৰ ক্ষেত্ৰত এনেকৈ প্লাস হ'ব মাইনাস হ'ব এই বস্তুটো ডিপেন্ড কৰিব এই কসটোৰ ওপৰত তোমালোকে সদায় মনোযোগ দিবা যে ফৰ্মুলাটো যত আমি এপ্লাই কৰিবলৈ কৈছো তাতে থকা ট্ৰিগোনোমেট্ৰিক ৰেশিওটোৰ কাৰণেহে আমি ক্যালকুলেশন কৰিম আনসাৰটো কিমান লৈছে তাৰ ওপৰত ক্যালকুলেশনটো ডিপেন্ডেন্ট নহয় গতিকে যেহেতু সিফালে দেখোতে cos ইয়াৰ আগত যেন নেগেটিভ আছিল গতিকে আনটো সাইডত আহিলে কি আহিব পজিটিভ গতিকে c + d/2 ইফালে একো নাই কি হল মানে আমাৰ বাবে ৰৈ গল 0 এইটো হৈছে আমাৰ 7.1 ৰ কোৱেশ্চন নম্বৰ 7 যেটো আছে তাৰ b1 নম্বৰ কোৱেশ্চনটোৰ সমাধান 2 নম্বৰ কোৱেশ্চনটো যদি তোমালোকে মনোযোগেৰে চোৱা তাত কি বুলি কোৱা হৈছে একেধৰণৰ কথা কৈছে খালি কোৱা হৈছে a b c d কোনো চক্ৰীয় চতুৰ্ভুজ বুলি কৈছে কেৱল মাত্ৰ চতুৰ্ভুজ হলে এটা কন্ডিশন চক্ৰীয় চতুৰ্ভুজ বুলি কোৱাৰ লগে লগে কি হৈ যায় যে চতুৰ্ভুজটোৰ বিপৰীত কোণ দুটাৰ যোগফল হ'ব লাগে কিমান বিপৰীত কোণটো a আৰু c এই কোণ দুটাৰ যোগফল a b c d যদি হয় তেতিয়া হলে a আৰু c কোণৰ যোগফল হ'ব 180 ডিগ্ৰী একেদৰে b আৰু d কোণৰ যোগফল হ'ব 180 ডিগ্ৰী গতিকে তাকে যদি আমি এপ্লাই কৰিব বিচাৰো তেতিয়া হলে আমি ক'ব পাৰো যে a + c divided a + c = 180 ডিগ্ৰী গতিকে আমি লিখিব পাৰো a = 180 ডিগ্ৰী - c ইমপ্লাইজ সব ভালদৰে a নামৰ এংগলটোৰ লগত থকা ট্ৰিগোনোমেট্ৰিক ৰেশিওটো কিমান যেনে দেখিছো আমাৰ ট্ৰিগোনোমেট্ৰিক ৰেশিওটো হৈছে cos গতিকে দুয়োফালে আমি এনেদৰে cos লিখিব লাগিব এই মাত্ৰ কিছু সময় আগতে আমি ইয়াত ব্যৱহাৰ কৰা যেটো ফৰ্মুলা সেই ফৰ্মুলা অনুসৰি যদি আমি আগবাঢ়ো তেতিয়ালে cos a = আমি ক'ব পাৰো -cos c অৰ্থাৎ cos a + cos c = আমি ক'ব পৰা হলো 0 সিমিলাৰলি একেদৰে লিখিম আমি তোমালোকে এনেদৰে কৰি দেখাবা একেদৰে আমি কি পাব পাৰিম একেদৰে cos b + cos d = হৈছে 0 এতিয়া তোমালোকৰ বাবে কি আছে লেফট সাইডত কোৱা আছে cos a + cos b + cos c + cos d = 0 বুলি প্ৰুফ কৰিব লাগে গতিকে লেফট সাইডত থকা কোৱান্টিটি খিনি ধুনীয়াকৈ লিখি লৈ এই ধৰণে আমি যদি এৰেঞ্জমেন্ট কৰো যেনে a লগত c লগ লগাম b লগত d লগ লগাম লগ লগোৱাৰ লগে লগে আমি কি দেখিম আমাৰ আনসাৰটো ওলাই গৈছে গতিকে এই দুটা কোৱেশ্চন আমি পৰীক্ষা দিয়া সময়ৰ পৰা আমি দেখিছো খুব বেছি ইম্পৰ্টেন্ট কোৱেশ্চন পৰীক্ষাত খুব বেছি আহি থাকে এই দুটা কোৱেশ্চন গতিকে কিছুদিন ধৰি যেহেতু পৰীক্ষাত মেট্ৰিক পৰীক্ষাত এই কোৱেশ্চন দুটা দেখা নাই গতিকে এই কোৱেশ্চন দুটাৰ চান্সেছ যথেষ্ট আছে গতিকে তোমালোকে খুব সুন্দৰকৈ আজিৰ এই ভিডিঅ'টোৰ দ্বাৰা এইকেইটা শিকিছা বুলি ধৰি লৈছো গতিকে আজিলৈ মানে ধন্যবাদ